Hey guys, welcome to my YouTube channel Biswajit Vlog. তো গাইজ আজি কাতি বিহু তো কাতি বিহু উপলক্ষে মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। তো বলক আজি আমি ধান চাবলৈ গৈছোঁ। আজি আকাশ বন্তি পৰিজ্বলন হ'ব মানে আকাশৰ তলত মানে পথাৰত মানুহে চাকি জ্বলাব। তো বলক আমাৰ ঘৰৰ ওচৰত আৰু মই কেইটামান অলপ ধান দেখুৱাই লওঁ আমাৰ পথাৰটোৰ ওচৰত। বলক যাওঁ। তো এয়া চাওক, এইটো আমাৰ পথাৰটো আৰু এয়া আমাৰ পথাৰটো খালি ইমানকৈ ফুটা নাই ধানবোৰ। ধান এটা ধৰি দেখাই দিলোঁহেঁতেন। তো ইমান আমাৰ পথাৰটো ফুটা নাই। এয়া আমাৰ পথাৰটো দেখিব পাইছে, ইমানটোলৈকে আমাৰ পথাৰে হয়। খালি এই ঘৰটোৰ পৰা ইফালে আমাৰ পথাৰ নহয়। তো বলক আমাৰ পথাৰটোলৈ যাওঁ আৰু চৰি আমাৰ পথাৰলৈ নহয়, মানে ইফালে ইউনিভাৰ্চিটিৰ ওচৰলৈ যাওঁ। ইউনিভাৰ্চিটি ইফালে যিমান পথাৰ আছে দেখুৱাম আৰু ধানবোৰ গোটেইটো। তো এইটো আমাৰ পুখুৰীটো আৰু এইফালে আমি এনেই বাও ধান মানে কি বাও ধান নহয়, মানে কিবা খালি বাও ধানেই বুলি কয় নেকি, তেনেকৈ ধান খেতি কৰোঁ আৰু মানে সিঁচো ইয়াত ধান। তো এইটো ইউনিভাৰ্চিটিৰ ফালে যাওঁ বলক। তো আমি এতিয়া গৈ আছোঁ আৰু চবেই ধান চাবলৈ। তো মই এটা ধান দেখুৱাই দিওঁ। এইটো ধানটো পখিলা পৰি থকাকৈ ইয়া পখিলা এটা পৰি আছে ইয়া ধানটোত। পখিলা জানো কি কৰিছে ধানটো, খালি পখিলা এটা আছে, এই উৰি গ'ল। তো বলক যাওঁ আৰু গৈ থাকোঁ। খৰালি টাইম আহিবলৈ হ'ল, খালি ইয়াতো এতিয়াও পানী আছে। এয়া চাওক, পানী এতিয়াও আছে। তো এয়া এইটো সোণটোৰ দাহঁতৰ আৰু এইটো ধানবোৰ ইয়াত ভালেই হৈছে এই অকণমান জেগাটোত। খালি এইফালেও ঠিকে আছে, খালি এইফালৰবোৰ ভালকৈ ফুটি গৈছে আৰু এইফালৰ এয়া। তো এয়া আমি কেইজন, এয়া 3জন আৰু মই লগাই আমি 4জন। তো আমি 4জন আজি যাবলৈ ওলাইছোঁ। তো বলক আমি এতিয়া গোটেই ইনজয় কৰোঁ। আমি এইডোখৰ আমাৰ যে এইফালে ভূটাটো আছে, এই ভূটাটোৰ ওচৰৰ পৰা আমি দেখুৱাম। মানে গোটেই আমাৰ মালৰ পথাৰ ফালে যিমানেই মাটি আছে চব দেখি পাব। খালি আমাৰ ইয়াতে গোটেই পানীয়ে পানী। আমি যিমানটোলৈকে এই গোটেই ভৰিত লাগি গ'ল। আমি সকলোৱে চেণ্ডেলবোৰ উঠাই লৈছোঁ আৰু অলপ ধুইও লওঁ। গোটেই মোৰ ভৰিত বোকা লাগিলে আৰু আমি চেণ্ডেল এই হাতত লৈ লৈছোঁ। ধুই লওঁ আৰু আমি ভূটাৰ পৰা দেখুৱাম। তো অলপ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, গৈ থাকোঁ আৰু পাহাৰৰ পৰা দেখুৱাম। পাহাৰ মানে পাহাৰ নিচিনা এটা বস্তু মানে অলপ ওখ মানে ওখ টাইপৰ মাটিৰ ডুম এটা, তাৰ ওপৰৰ পৰাই দেখুৱাম আৰু। তো গাইজ চবতকৈ ডাঙৰ বস্তু এটা কি আপোনালোকক ক'ব লাগে যে এইডোখৰত যিবিলাক ধান দেখিছোঁ কাৰ পথাৰৰ গম নাপায়। খালি ইয়াত চাওক, আপোনালোকে দেখিবলৈ পাব যে ইমানেই ধুনীয়া ধুনীয়া ধান। মই হাতত চেণ্ডেল লৈ আছোঁ, নহ'লে অলপ জুম কৰি দেখুৱালোহেঁতেন। জুম নহ'ব মোৰ হাতৰ পৰা। এতিয়া এয়া চাওক, ধানবোৰ ইমানেই ধুনীয়া ধুনীয়া ওলাইছে যে আপোনালোকে ক'বই নোৱাৰিব, ইমান ধুনীয়া ধুনীয়া। আৰু এইফালে চাওক, এইফালে কমকৈ উঠিছে। এইবিলাক আগতে লগোৱা হ'ব পাৰে, মানে ইমানেই ধুনীয়া উঠিছে মই ক'বই নোৱাৰোঁ। তো এইবিলাক চাওক। তো জেগাই জেগাই এনেকৈ কৰি পানী আছে, খৰিত দি যাব লাগিব। আৰু এয়া এইফালে অলপ ধান কম আছে, ভাল ইমানকৈ দেখুওৱা নাই মানে, খালি এই ধানবিলাকৰ বহুত ধুনীয়া দেখাইছে। তো বলক এই আমি ভূটা পাইছোঁৱে আৰু ইয়াৰ পৰা উঠি পিনি এই লাষ্টৰ ওচৰত দেখুৱাইছে, তাৰপৰা মই দেখুৱাম আৰু গোটেই মালৰ পথাৰটো। এইবিলাক যে ধানবোৰ দেখিছে, এইকেইটা যে ধানবোৰ দেখিছে, এইবিলাকত সাৰ ইমানকৈ পোৱা নাই, সেইকাৰণে এইবিলাক ভালকৈ উঠা নাই। সেইবিলাকত যিমান ধুনীয়াকৈ পাইছিলে সাৰ, সেইবিলাকত কম পাইছে, সেইবাবে এই ধানবোৰ উঠিব নোৱাৰিছে। মই আহিছোঁ এইবিলাক ধানবোৰ উঠা নাই এতিয়ালৈকে। অকণমান যেতিয়া কটা সময় হ'ব ধানবোৰ, তেতিয়া অলপ উঠি যাব, মানে ভালদৰে উঠি যাব তেতিয়া।
কাটিব পাৰিবনে নোৱাৰো খালি গম নাপাওঁ খালি তেওঁ কাটিব আৰু কষ্টৰে ৰুইছে তো কেলৈ নাকাটিব হয়নে তো এয়া আমাৰ গাঁৱৰ পৰা উঠি গ'লোঁ আৰু যেনেকৈ পাহাৰে উঠিলোঁ আৰু পাহাৰে উঠা এইটো ভূটাৰ আমাৰ এডোখৰ ভূটা এটা আছে তাৰে মানে মাটি উঠাই ৰাখিছে ইয়াৰ ওপৰতে এইটোৱে মই পাহাৰ বুলি যে কৈছিলোঁ আপোনালোকক এইটোৱে পাহাৰ বুলি কৈছিলোঁ খালি এইটো পাহাৰ নহয় মাটিৰ ডুমহে এয়া চাওক মাটি কিমান তলতে আছে ইমান ইয়াৰ পৰা বেছি তলত নহয় তো মাটি ডুবাই থৈছে গোটেইটো আৰু এয়া এতিয়া আৰু বেছি কেইদিনমানৰ পাছত আকৌ ইটা বনোৱা আৰম্ভ হ'ব তো চেণ্ডেলটো পিন্ধি লওঁ আৰু ইয়াৰ পাছত ভিডিঅ'টো আৰম্ভ হ'ব এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া এয়া এই বাবুহঁতৰ ধানৰ এয়া ইয়াতে আমি ট্ৰেক্টৰ চলাইছিলোঁ এই কি আলু ফালু এয়া যে দেখিবলৈ পাইছে এই গোটেই সোপা ইয়াত আমি ট্ৰেক্টৰ চলাইছিলোঁ মানে এইটো নহয় এইটো এই মুখত যোনটো এইটো নাছিলে এইটো নহয় খালি এইটো ইয়াতে আমি গোটেই ট্ৰেক্টৰ চলাইছিলোঁ আৰু পথাৰ দিনত এইটো দেখিছেনে এইটো এই মুখতে এই পানীটোৰ আগত এই জেগাতে আমি ভাত খাইছিলোঁ আৰু এয়া এইফালে গোটেই দৃশ্যটো অলপ জুম কৰি দিওঁ তো এয়া এইফালে চাওক এই তহঁতি এয়া গোটেইটো চাওক আৰু প্ৰফাইলটো গাইছ আপোনালোকে যিমান দেখিবলৈ পাইছে এইবিলাক আমাৰ ঘৰৰ ওচৰৰে পথাৰ মানে অলপ ঘৰৰ পৰা কমচে কম আধা কিলোমিটাৰমান আহিব লাগে আৰু এইয়া গোটেই যিবিলাক দেখিবলৈ পাইছে ইয়াত আমি আহোঁ মানে এইফালে খেলা ধূলা কৰোঁ আৰু এইফালে গৰু আগতে আমাৰ গৰু এৰিছিলোঁ গৰু আনিবলৈ যাওঁ আৰু এইয়া গোটেই পথাৰটো নানামো খালি পথাৰটোত আৰু গোটেই চাৰিওফালে আমাৰ নেচাৰখন ইমানেই মানে আমাৰ প্ৰকৃতিখন ইমানেই ধুনীয়া চাব গ'লে আৰু খেতি ছিজনত খেতি যেতিয়া ধান যেতিয়া ফুটে তো আজি কাতি বিহুত আজি এইফালে যিমানেই চাকি জ্বলিব মানে যদি ইয়াতো জ্বলালে আৰু এইফালে জ্বলালে তো কিমান ভাল লাগিব আপোনালোকে ৰাতি যদি চাই মানে বস্তুটো ইমানেই ভাল লাগিব মই ক'বই নোৱাৰোঁ মোৰ লগত আহিছে সন্তোষ দা বাবু শ্ৰীমন্ত আৰু মই আমি চাৰিজনে আহিছোঁ চাবলৈ এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু আমি এতিয়ালৈকে যাওঁ এতিয়া মানে ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো লাইক কৰিব মই অলপতে পৰি গৈছিলোঁ এইডোখৰ ঢাপটোৰ ওচৰতে পৰিছিলোঁ শ্লিপ লৈ গৈছিলোঁ মোৰ চেনেলটো আৰু ঘৰলৈ যাওঁ আৰু মোৰ নতুন এটা ভিডিঅ' আহি থাকিব এই কেইদিনমানতে আজি যে কাতি বিহুটো হয় আজি আপোনালোকে ভিডিঅ' নাপাবও পাৰে কমচে কম 5-6 দিনমানৰ পাছত পাৰে মোবাইলত আমাৰ মোবাইলত পইচা নাই এইটো বেলেগ মোবাইলত বনাইছোঁ তো ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ দেৱালী ভিডিঅ'টোৰ কাৰণে ৰৈ থাকিব তো বাই বাই